ডিৰাকত নিশা উত্তপ্ত পৰিস্থিতি মাকুমত প্ৰায় ২০ লক্ষাধিক সন্দেহজনক হেৰোইনসহ আটক কৰা ৩জনকৈ সৰবৰাহকাৰীৰ ডম্বৰু মৰাণৰ পত্নীক জেৰা ৰাইজৰ উল্লেখ্য যে যোৱা নিশা মাকুমত কাকপথাৰ আৰু বৰডুমচা অঞ্চলৰ ৩জনকৈ ড্ৰাগছ সৰবৰাহকাৰী আটক কৰে আৰক্ষীয়ে। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী কেইজন হৈছে ডিৰাক অঞ্চলৰ ডম্বৰু মৰাণ নৰোত্তম ওৰফে মাধৱ তামুলী আৰু লোকেশ্বৰ ওৰফে ভদ্ৰ দেওঘৰীয়া বুলি জানিব পৰা গৈছে। আৰক্ষীৰ বিশেষ অভিযানত ২০ লক্ষাধিক সন্দেহজনক হেৰোইন নগদ ৬০,০০০ টকা সহ ৩জনকে আটক কৰিবলৈ সক্ষম হয়। ইফালে ডিৰাকৰ চাৰিআলিত ডম্বৰু মৰাণ নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনৰ পত্নী নমিতা মৰাণসহ আন এজনক ৰাইজে জেৰা কৰি মোবাইলত কিছু আপত্তিজনক ফটো নগদ ৮,০০০ টকা সোণৰ অলংকাৰ জব্দ কৰিবলৈ সক্ষম হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাত ৰাইজে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সহযোগত বিষয়টোৰ সঠিক অনুসন্ধান কৰিবৰ বাবে আপত্তি দৰ্শাই আৰক্ষীক এখন ৰাজহুৱা আবেদন পত্ৰ প্ৰদান কৰে। মৰাণ ছাত্ৰ সন্থা ডিয়াক আঞ্চলিক সমিতিয়ে বিভিন্ন এই সমগ্ৰ ডিয়াক অঞ্চলটোৰ বিভিন্ন ৰাইজৰ তথা দল সংগঠন বিভিন্ন যুৱ সংঘ মহিলা সমিতিৰ সহযোগত আজি বছৰ ধৰি ড্ৰাগছৰ যি বিৰুদ্ধে অভিযান চলাই আহিছোঁ। এই অভিযানত আমি কিছু দূৰ হ'লেও অলপ সফল হৈছোঁ। গতিকে ৰাইজকো আমি ধন্যবাদ জনাইছোঁ আৰু যিবিলাক গাঁৱত ৰাইজে সহযোগ কৰা নাই আপোনালোকক সহযোগিতা আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। কিছু সময় আগতেই মাকুমত যি অসম আৰক্ষীয়ে ৩জনকৈ ড্ৰাগছ পেডলাৰক কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল, সেই ড্ৰাগছ পেডলাৰ কেইজন গোটেইকেইজন আমাৰ ডিয়াক অঞ্চলটোৰ বাসিন্দা। সেই ডম্বৰু মৰাণ ঠিক তেনেদৰে মাধৱ তামুলী এইকেইজনক আচলতে আমাৰ মৰাণ ছাত্ৰ সন্থাই বিগত সময়ৰ পৰাই আমি চান্দি আছিলোঁ, পোম খেদি আছিলোঁ, কিন্তু কৰায়ত্ব কৰিবলৈ কিন্তু আজিলৈকে সক্ষম নহৈছিলোঁ। কিন্তু আজি অসম আৰক্ষীয়ে মাকুম আৰক্ষীয়ে তিনিচুকীয়া জিলা আৰক্ষী প্ৰশাসনে যে কৰায়ত্ব কৰিলে, গতিকে সদৌ মৰাণ ছাত্ৰ সন্থাৰ তৰফৰ পৰা আৰক্ষী প্ৰশাসনক আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সমান্তৰালভাৱে আমি ডিয়াকবাসী ৰাইজে ডম্বৰু মৰাণৰ পত্নী নমিতা মৰাণসহ আন এগৰাকীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। নমিতা মৰাণৰ মোবাইলত যিবিলাক আপত্তিজনক তথ্য ফটো বিভিন্ন আপত্তিজনক ফটো যোগাযোগ নাম্বাৰ এইবিলাক পাবলৈ সক্ষম হ'লোঁ। আমি মৰাণ ছাত্ৰ সন্থা ডিয়াক আঞ্চলিক সমিতিৰ লগতে সমগ্ৰ ডিয়াকবাসী ৰাইজে আৰক্ষী প্ৰশাসনলৈ এখন আপত্তিজনক আবেদন আমি প্ৰেৰণ কৰিলোঁ, যিটো অনুসন্ধান কৰক আচলতে এই আপত্তিজনক তথ্যবোৰ কেনেকৈ আছে, আচলতে নাৰী সৰবৰাহৰ লগত জড়িত নেকি, এই কথাখিনি যাতে আৰক্ষী প্ৰশাসনে সূক্ষ্মভাৱে অনুসন্ধান কৰি আমাক এটা আস্থা দিব বুলি আমি এই হিচাপতে অনুৰোধ জনাইছোঁ। আৰু এই ড্ৰাগছৰ কাৰণে পুলিচ প্ৰশাসন, ৰাইজ, দল সংগঠন প্ৰতিজন ব্যক্তিয়ে যাতে সজাগ হওক ড্ৰাগছৰ বিৰুদ্ধে। বৰ্তমান সময়ত যি ড্ৰাগছৰ মহামাৰীৰ পৰা এইডছৰ নিচিনা যি মহামাৰী ৰোগ আহিছে, এই ৰোগৰ কাৰণে প্ৰতিজন ব্যক্তিয়েই, প্ৰতিখন সমাজেই, প্ৰতিটো দল সংগঠন যুৱ সংঘ মহিলা সমিতি সকলোৱে যাতে সজাগ হওক, তাৰ কাৰণে মৰাণ ছাত্ৰ সন্থাৰ তৰফৰ পৰা ডিয়াক আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। আমি সদায় আছোঁ ৰাইজৰ লগত, প্ৰশাসনৰ লগতো আমি সদায় আছোঁ, সদায় সহযোগিতা আগবঢ়াই যাম। ড্ৰাগছৰ বিৰুদ্ধে যাতে এই সংগ্ৰামখন সকলোৱে গঢ়ি তোলক।